সুপ্ৰভাত জনাইছোঁ। আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে মই ৰাতিপুৱা পুৱাতে মোৰ এয়া কি খাব লৈছোঁ এইটো আপোনালোকক এয়া দেখাইছোঁ। চাওকচোন, গাখীৰত অকণমান হালধি দি দিছে, বুট আৰু আপেল এটা, কল এটা তেনেকৈ দি আচলতে ব্ৰেকফাষ্টটো মোৰ ষ্টাৰ্ট হৈছে। আচলতে আপোনালোকক কৈ আছিলোঁ মোৰ গাটো খুবেই ভাল নাছিলে। অপাৰেশ্যন কৰি অহাৰ পিছত আচলতে অকণমান ৰেষ্টৰ প্ৰয়োজন, সেই ৰেষ্টতে থকা নিচিনা হৈছে। বহুত লাহে লাহে ইটো সিটো অকণমান কৰোঁ আৰু সেয়া অলপমান কাপোৰ সামৰিছোঁ গা চা ধুই আহি। আচলতে এটা কথা ক'ব বিচাৰোঁ, কিয় ক'ব নোৱাৰোঁ, এনেকৈ ভিডিঅ' বনাই মোৰ বহুত ভাল লাগে। সকলোৰে ভাল লগাবোৰো চবে বেলেগ বেলেগ, সুখবোৰো বেলেগ বেলেগ, দুখবোৰো বেলেগ বেলেগ ন। ঠিক তেনেদৰে মোৰ কিছু কাম কৰি মই এনেকুৱা কিছুমান কৰি কিয় ভাল লাগে মই ক'ব নোৱাৰোঁ। এতিয়াই নহয়, মই বহুত আগৰ পৰাই আচলতে এইবিলাক কৰিছিলোঁ। ইমান হেৰি মাজতো হ'লেও মই নিজে ধুনীয়াকৈ গা চা ধুই আহিলোঁ। গা পা ধুই আচলতে এওঁলোকে মোক বহুতখিনি সহায় কৰি দিয়ে, নহ'লে অকলেতো কৰিব নোৱাৰোঁ। এতিয়া যথেষ্ট মই মানে আৰাম পাইছোঁ। তাৰপিছত ভাবিলোঁ অকণমান অইল লগাই লওঁ। তাতে ঠাণ্ডা দিন, এতিয়া গাবোৰ বেছি অলপ ড্ৰাইও হৈ যায়। আৰু হয়তো চাগে মোক দেখি আপোনালোকে গমো পাইছে ন, মোৰ যে গাটো অলপমান ভাল নহয়। কিন্তু ডক্টৰে কোৱা মতেতো অলপ দিন সময় লাগিব বুলিয়ে কৈছে। অলপমান ৰেষ্টৰ প্ৰয়োজন, ৰেষ্টত থাকিব লাগিব। আচলতে এই কামখিনি কৰোঁতে মোক মিষ্টাৰে বহুতখিনি মোক সহায় কৰিছে। মিষ্টাৰৰ লগতে আছে আৰু লগত বেটাও আছিলে, কিন্তু অপাৰেশ্যনৰ টাইমত মেডিকেলত আচলতে মিষ্টাৰৰ লগত আছিলে। আচলতে কি হয়, মানে চকুৰে দেখি থাকোঁ ন, মানে তেওঁলোকে যথেষ্টখিনি চাফা কৰি ৰাখিছিলে। মতা মানুহ হৈও হ'লেও তথাপিও আকৌ মই মানে নিজেই মনটো আকৌ যায় ন, অকণমান এইবোৰ ধূলি চুলিও পৰি থাকে কাৰণে অকণমান মানে নকৰিম বুলি ভাবিলেও কৰি পাওঁ। অকণমান সিহঁতে গম নোপোৱাকৈ এইখিনি কাম কৰিছোঁ জানেনে, দেখিলেতো মানে চিঞৰিব, মই গম পাওঁ। একদম লাহে লাহে অকণমান সেই ধূলি চুলিবোৰ পৰি আছে। আচলতে আমাৰ ফ্ৰণ্টৰ যিটো ৰাস্তা, সেইটো অকণমান ৰাস্তাটো আচলতে এতিয়াও বনোৱা হোৱা নাই। সেইকাৰণে গাড়ী চাড়ী গ'লে মানে গোটেই ধূলিটো আচলতে ভিতৰলৈ সোমাই আহে। সেইকাৰণে ধূলিটো বেছি হৈ যায়। আৰু লাহে লাহে এনেকেই কৰি থাকোঁ নিজৰ কিছুমান কাম। আৰু কৈছোঁৱেই নহয় আপোনালোকক, কৰি চবকে ক'ব বিচাৰোঁ, সকলোৱে যোনে যোনে যি কৰি ভাল পাই আছিলে কৰিব লাগে ভালকৈ ন। আৰু ভাবিলোঁ গা পা ধুই সেইখিনি কৰি মেলি অকণমান ৰ'দত বহি লওঁ, বিশেষকৈ চুলিখিনি অকণমান ধুই দিলোঁ। খুব লাহে লাহে আহিলোঁ। আহি তাৰপিছতে ৰ'দটো কিন্তু সেইদিনাখন বহুত টেংটেঙীয়া দেই, কাঢ়া ৰ'দ। সেই ৰ'দলৈ ওলাই আহিছোঁ। বেটাই কাপোৰবোৰ মেলি থৈছে, দেখিছেনে, বহুত কাপোৰে মেলা হৈছে। মিষ্টাৰ আছিলে পিছদিনাখন যাবগৈ, তেওঁৰ কিবা ইলেকশ্যনৰ ট্ৰেইনিঙো আছে। তেওঁ সেই বেগটো ৰ'দত দিয়া হৈছে। এয়া ৰ'দত ধুনীয়াকৈ বহি লৈছোঁ। ৰ'দটো বহুত টেংটেঙীয়া। হ'ব বহি আছে। ৰ'দটো মানে একদম এতিয়া টেংকৈ দিছে। মাথাও ধুই লৈছোঁ। এয়া সোণটোৱে আচলতে পিছদিনাখনৰ দেই, এইডোখৰ সোণটোৱে চুলি কাটি আহিলে, আহি মোক কৈছে, মই চুলিখিনি বেছি চুটি কৰি দিওঁ নেকি। মই কৈছোঁ ঠিকে আছে, কোনো চুটি হৈছে নাই, বোলে চুটি হ'ল জানানে, চুটি হ'ল জানানে। মই কৈছোঁ নাই, ঠিকে আছে, এখন চুটিকৈ কাটিলেই ভাল। ল'ৰা মানুহৰ সিহঁতৰ হেৰি কি ক'ব। সেই কাটি মেলি ধুনীয়াকৈ মই আহি আকৌ অকণমান ৰ'দত বহিছোঁহি। পিছদিনাখনৰ হেৰি দেই, এইটো ৰ'দত কেনেকৈ দেখিছেনে হেৰিখন লৈ। মিষ্টাৰ আচলতে আজি যাবগৈ। মিষ্টাৰ অকণ ওলাই গৈছে। তেওঁ বনাই মেলি চব ৰেডি কৰি দিলে জানেনে। সেইদিনাখন আৰু মানে চিন্তা নাই আৰু, তেওঁ ওলাই গৈছিলে, এয়া আহিছে। মই ৰ'দতহে বহি আছোঁ। বাপেৰাই হেৰি কৰিছে যে, বেটা বহি আছে।
সেই কফুগুটি মানে কি হৈছে, তেওঁ কৈছে যে গাড়ীখনত মানে ভৰাই থৈ যাব, নহ'লে কেতিয়াবা নিগনি সোমাই জানেনে, ক'ৰ পৰা সোমাই কেনেকৈ সোমাই একোৱেই গম নাপাওঁ। তাৰপিছতে তেওঁলোকে ভাত খাবলৈ বহিলে, মোক কৈছিলে ভাত খোৱা অকণমান, মই চোন মই নাখাওঁ, অকণমান আগত গাখীৰ একাপ খাই দিলোঁ। সিহঁতে একদম ধুনীয়াকৈ বনাই খাইছে আৰু মোক কৈছে এইবোৰ তুমি খাবা দেই ভালকৈ। তেওঁলোকৰ খানা ধুনীয়াকৈ দুয়োজনে খাই আছে, মোক সেই দেখাইছে, সেইখিনি হ'ল শুকলতি দেই, এইখিনি তোমাৰ কাৰণে স্পেচিয়েল বোলে। মানে আচলতে শুকলতিটোৱে মোক বহুতখিনি সহায় কৰিলে আৰু সহায় কৰিছে। আচলতে এতিয়া ক'বলৈ গ'লে মিষ্টাৰ নথকা হ'লে মোৰ বহুতেই দিগদাৰ হ'লহেঁতেন, কিন্তু এজনী মাইকী মানুহে যিমানখিনি সহায় কৰে, ঠিক তেনেদৰে মোৰ মিষ্টাৰেও বহুতখিনি সহায় কৰিলে সঁচাকৈ। নহ'লে যে কি হ'ল হয় নহয়, বহুতেই দিগদাৰ হ'ল হয়। কিন্তু তেওঁ থকাকেইদিন একদম আৰামত, আৰু তেওঁ মানে মোক আচলতে এৰি থৈ যাবলৈ বিচৰা নাছিলে, কৈ আছিলে যে ব'লা লৈ যাওঁ তালৈ, কিন্তু য'লৈ তেওঁ ডাইনত থাকে, তেওঁ তাৰ আচলতে অকণমান ৰাস্তাডোখৰ বেয়া, কিন্তু ক'লো পিছত যাম। তেওঁ যোৱা সময়ত চাওকচোন দেউতাক মাকক ধুনীয়াকৈ সেৱা কৰিছে, কৰিলে। এতিয়া তেওঁ ওলাই গ'ল আৰু ই ৰিক্সাখন মাতি ল'লে, বেটাও যাব, ৰিক্সাত যাব। বাইক লৈ যাবি? আহি আছোঁ মই। গৈ থাকা বাই, যোৱা।